যে পুণ্য নদী যমুনাৰ তীৰতে সাক্ষাৎ মধুবন নামে এক স্থান আছে তাত সেহি স্থানে গয়া গোবিন্দক আৰাধিবি স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি কুশ কৃষ্ণৰ জিন শুদ্ধ আসন কৰিবি প্ৰাণায়াম কৰি মন প্ৰাণ নিয়মিবি প্ৰণৱ উচ্চৰি হৃদি পংকজ মধ্যত প্ৰথমতে কৃষ্ণ চিন্তিবি হৃদয়ত চাওক কি ব্যৱস্থা দিছে পুণ্য নদী যমুনাৰ তীৰতে সাক্ষাৎ মধুবন নামে এক স্থানে আছে তাত সেই স্থানে গয়া গোবিন্দক আৰাধিবি স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি ভজনৰ ব্যৱস্থা দিছে চাওক যে মধুবনৰ নামে পৰৱৰ্তী সময়ত মথুৰা হৈছিলগৈ তীৰ্থলৈ যোৱাৰ মহিমা এইখিনিত আছে এইটো কথা সুকীয়া যেতিয়া গংগা পৃথিৱীলৈ নামি আহিছিল তেতিয়া ভগৱন্তক কৈছিল যে প্ৰভু মই এতিয়া পৃথিৱীলৈ যাম গোটেই পাপী সোপাই মোটেই স্নান কৰি গোটেই পাপ সোপা মোক দি থৈ যাব গতিকে মই কেনেকৈ উদ্ধাৰ পাম তেতিয়া কৈছিল যে তোমাৰ তীৰলৈ যেতিয়া সন্ত মহন্ত বৈষ্ণৱসকলে আহি তোমাক স্পৰ্শ কৰিব তেওঁলোকৰ স্পৰ্শ আৰু প্ৰভাৱত তোমাৰ পাপ নষ্ট হ'ব আৰু তীৰ্থৰ মহিমা এইখিনিতে যে আমি চাওকচোন নামঘৰলৈ নাহিবও পাৰোঁ নামঘৰলৈ আহিলেহে যে ভকতি হ'ব কিছুসকলে কয় মই নামঘৰলৈ নাযাওঁ ইমান মানুহ হয় যি কৰিব লাগে ঘৰতেই কৰোঁ আৰু ঈশ্বৰৰ ভকতি মই বৰকৈ সমাজক দেখুৱাই নামঘৰলৈ গৈ নাথাকোঁ এইটো কিন্তু এটা বৰ ডাঙৰ অন্ধবিশ্বাস কেলৈ জানেনে নামঘৰলৈ আমি কিয় আহিব লাগে গোটেই বায়ুমণ্ডলতে বায়ু ব্যাপ্ত হৈ আছে এতিয়া গৈ থাকোঁতে যদি কেনেবাকৈ চকাটো পামচাৰ হ'বলৈ হয় বায়ুমণ্ডলত বায়ু আছে বুলি লৈ পেলাই ভৰাই দিব পাৰিম জানো নোৱাৰোঁ পাম্পটো দিবলৈ হ'লে নিৰ্দিষ্ট এটা স্থানলৈ যাব লাগিব নহয়নে নিৰ্দিষ্ট এটা যন্ত্ৰৰ জৰিয়তে বায়ু সেই চকাটোত ভৰোৱাটো সম্ভৱ ভগৱন্ত সকলোতে আছে সকলোতে আমি এতিয়া অনুভৱ কৰিব নোৱাৰোঁ আমি ইমান শুদ্ধ নহয় অনুভৱ কৰাৰ বাবে সেইকাৰণে নিৰ্দিষ্ট এটা স্থানলৈ যোৱা প্ৰয়োজন সত্ৰ নামঘৰ গোসাঁই গৃহ এইকাৰণেই প্ৰতিষ্ঠা হ'ল যাতে তাত বহি আমি ঈশ্বৰক চিন্তা কৰিব পাৰোঁ এটা পৰিৱেশৰ মাজত থাকি এটা মাধ্যমৰ অৱলম্বন কৰি সেইকাৰণে কৈছিল সেই পৰিৱেশটো পাবলৈ তুমি মধুবনলৈ যোৱা মধুবনলৈ কি কৰিবি 5 বছৰীয়া ল'ৰা বুলি গা পা নুধুবলৈ কোৱা নাই আমাৰ যেনেকৈ আজিকালি কি হৈ গ'লে শৌচাগাৰলৈ গ'ল পানী এচাটি মাৰিলে ঘৰলৈ সোমাই আৰু হৈ গ'ল শৰীৰৰ শুদ্ধি আচৰণ হৈ শৌচাচাৰত সেইকাৰণে কি কৈছে স্নানো কৰি শৌচাগাৰলৈ যোৱা মাত্ৰকে স্নান কৰা প্ৰয়োজন ঠাণ্ডাৰ দিনত কিছুসকল পিতৃ মাতৃয়ে কয় ল'ৰা ছোৱালী কয় হ'ব শৌচাগাৰলৈ যেতিয়া পানী এচাটি মাৰি সোমায়া এইটো বেয়া কথা কাৰণ শৰীৰত আমাৰ 9খনি দুৱাৰ আছে 2খন কাণ 2টি নাকাৰণ্ড মুখ গুহ্যদ্বাৰ লিংগদ্বাৰ বৰ্জনীয় দ্ৰব্য নিৰ্গত হয় শুদ্ধি কেতিয়া হ'ব বাহ্যিক শুদ্ধিটো এই শৌচাচাৰৰ জৰিয়তে স্নানৰ জৰিয়তে স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি ত্ৰিসন্ধ্যা এতিয়া আমাৰ বাবে সম্ভৱ নহয় সেইকাৰণে আমাৰ বাবে কি দিলে দ্বিসন্ধ্যা দুটা সন্ধ্যা পুৱা সন্ধ্যা অন্তত গধূলা সন্ধ্যা সম্যক শ্ৰাদ্ধেতি সন্ধ্যাৰ সময়ত গছৰ বাহিৰত থকা চৰাই চিৰিকটিকেইটাও বাহলৈ উভতে নামঘৰত যেতিয়া দবাকোপটো দিয়া হয় দম দয়া দান নিজকে দমন কৰা দয়া কৰা দান কৰা নিজেও নাম লৈ ঈশ্বৰৰ নাম ল'বলৈ আনকো প্ৰেৰণ কৰা সিগনেলটো বজাই দিয়ে দাওকেও বোলে কোৱা বুলি চিঞৰে গতিকে সেইখিনি সময়ত ঈশ্বৰ উপাসনাৰ প্ৰয়োজন কুশ কৃষ্ণৰ যিন শুদ্ধ আসন কৰিবি আটাইতকৈ শুদ্ধ আসন হৈছে বোলে কুশৰ আসন কুশৰ উৎপত্তি ভগৱন্ত বৰাহৰ নোমৰ পৰা সেইকাৰণে শান্তি কৰ্মত আমাৰ কুশ ব্যৱহাৰ কৰা হয় আৰু কুশৰ আসন উপলব্ধ নহ'লেহে আমাৰ কি কৰা হয় এই ধৰি লওক কলথোৰাৰ ধৰাখন বা নাৰিকল পাতৰ ধৰাখন ব্যৱহাৰ কৰা হয় স্থিৰ সুখ আসনম আসনখন সদায় বেছি উচ্চও হ'ব নালাগে নিম্নও হ'ব নালাগে শৰীৰৰ বাবে সুখকৰ হ'ব লাগে সেই আসনত বহি কি কৰিলে যে প্ৰাণায়াম কৰি মন প্ৰাণ নিয়মিবি গোসাঁই ঘৰ সোমালোঁ গা পা ধুই চাকি গছ জ্বলালোঁ ধূপ জ্বলালোঁ ঘোষা গালোঁ গুৰু বাক্য ক'লোঁ কৃষ্ণ বুলি কৈ ওলাই আহিলোঁ কৃষ্ণক এতিয়া চিন্তা কৰিলোঁ নে কৃষ্ণক চিন্তা কৰিলে মন প্ৰাণটো অকণমান নিয়ন্ত্ৰিত হোৱা প্ৰয়োজন তাৰ বাবে কি দিলে প্ৰাণায়াম সকলো নহ'লেও অন্তত অনুলোম বিলোম কুম্ভক আৰু ৰেচক সোঁনাকে উলিয়াই দি সোঁনাকে বায়ু ভৰাই পেলাই বাওঁ নাকিকাই উলিয়াই দিয়া অনুলোম বাওঁ নাকে বায়ু লৈ পেলাই সোঁনাকে উলিয়াই দিয়া বিলোম জোৰত বায়ু পেটৰ ভিতৰলৈ ভৰাই দিয়া কুম্ভক জোৰত বায়ু পেটৰ পৰা উলিয়াই দিয়া ৰেচক
এই চাৰিটা আচৰণ কৰিব লাগে কিয় চাবচোন মনটোলৈ ঢেৰ চিন্তা আহি আছে দীঘলকৈ লাহেকৈ একান্ত মানে বহি দীঘলকৈ তিনিটা উশাহ লৈ দিলে কি হয় মনটো লাহে লাহে স্থিৰ বা পাতল হ'বলৈ আৰম্ভ হয় গতিকে আমি ঈশ্বৰক চিন্তা কৰিলে বহিছোঁ মনটোৱে ঢেৰ কথা ভাবি আছে ঢেৰ কথা আহি আছে মনটোক নিয়মিবলৈ সেইকাৰণে প্ৰাণায়ামৰ প্ৰয়োজন অন্ততঃ সেই উশাহ নিশাহৰ চাল চলনৰ জৰিয়তে যাতে মনটো স্থিৰ হয় প্ৰণৱ উচ্চৰি হৃদি পংকজ মধ্যত ভগৱন্ত ক'ত আছে ভগতৰ হৃদি পংকজত হৃদয়ৰ অষ্টদল পদ্মৰ মণিকৰ্ণিকাৰ ভিতৰত বোলে ভগৱন্তৰ স্থান তাত ভগৱন্তক ভক্তজনে চিন্তা কৰিব প্ৰথমতে কৃষ্ণক চিন্তিবি হৃদয়ত এতিয়া কৃষ্ণক চিন্তা কৰি সন্মুখতটো মাধ্যম এটা লাগিব সেইকাৰণে নাৰদদেৱে কৈছে যে মন্ত্ৰময় দাৰুময় আৰু ধাতুময় লেখালে পানুযত প্ৰতিমা দিশয় খালে গ্ৰামশিলাত যে চেতমণ্ডলত জল আদি অনুযত অধিষ্ঠান যত অধিকাৰী ভেদে যাতে তাতে নিষ্ঠা কৰি শুদ্ধভাৱে ভক্তিভাৱে আৰাধিবে হৰি ভগৱন্তৰ 8 প্ৰকাৰৰ মূৰ্তিৰ কথা ভাগৱতত আছে শৈলিং দাৰুময়িং লৌহিং লেখ্যা লেপ্যাস চৈকটিং মনোময় মণিময়িং প্ৰতিমাস্থ বিধাস্মিতা শিলৰ হ'ব পাৰে ধাতুৰ হ'ব পাৰে মনোময় হ'ব পাৰে মণিময় হ'ব পাৰে লেখা হ'ব পাৰে লেপন কৰা হ'ব পাৰে মুকুতাৰ হ'ব পাৰে ভাগৱত হৈছে ভগৱন্তৰ লেখা মূৰ্তি অধিকাৰী ভেদে যাতে তাতে নিষ্ঠা কৰি যাৰ য'ত অধিকাৰ সেই অনুসাৰে ভগৱন্তৰ সেই স্বৰূপটিৰ অৱলম্বন কৰি কি কৰিবলৈ কৈছে হৰি আৰাধনাৰ কৰিবলৈ নাৰদদেৱে উপদেশ দিছে ইয়াৰ পাছত নাৰদদেৱে ধ্ৰুৱক ভাগৱতৰ মূল মন্ত্ৰ দ্বাদশাক্ষৰ মন্ত্ৰ প্ৰদান কৰিছে কানে কানে যে দ্বাদশম মূল মন্ত্ৰ কহোঁ আবে শুনহাৱধান যাৰ সম মন্ত্ৰ নাই ইটো ত্ৰিভুৱন দ্বাদশ অক্ষৰ মন্ত্ৰ মন্ত্ৰতে প্ৰধান যাক জপি হুৱে নৰ শৰীৰ সমান ভগৱন্তৰ নাম উচ্চাৰণত দেশকাল পাত্ৰৰ কোনো বিচাৰ নাই কোনোবাই শৌচাগাৰলৈ যাওঁতেও নাম ল'ব পাৰে কিন্তু মন্ত্ৰৰ ক্ষেত্ৰত সেইটো নহয় মন্ত্ৰ য'তে ত'তে উচ্চাৰণ কৰিব নোৱাৰে আচলতে আমাৰ কি হয় চাবচোন আমাৰ য'তে ত'তে দ্বাদশাক্ষৰ মন্ত্ৰ লিখি দিয়া হয় ভাগৱতৰ মূল বীজ মন্ত্ৰ হৈছে দ্বাদশাক্ষৰ মন্ত্ৰ য'তে ত'তে লিখিব নালাগে গুৰুমুখে যেতিয়ালৈকে নুশুনে তেতিয়ালৈকে বোলে উচ্চাৰণ কৰিবলৈও তেওঁ অধিকাৰী নহয় কাৰণ মন্ত্ৰত বিধি নিষেধ আছে বিধি নিষেধক জানিহে মন্ত্ৰ উচ্চাৰণ কৰিবলৈ তেওঁ অধিকৃত হয় নাৰদদেৱে ভাগৱতৰ সেই বীজ মন্ত্ৰ ধ্ৰুৱক কানে কানে প্ৰদান কৰিছে কাৰণ য'তে ত'তে লিখি দিয়াৰ পাছত সেই কাগজখন সেই পত্ৰখন যদি কোনোবাই খালে ডুঙে পেলাইছে তেতিয়াহ'লে পাপৰ ভাগী কোন হ'ব ভাগৱতৰ মূল মন্ত্ৰ নহয়নে যাক আমি সিংহাসনৰ ওপৰত ৰাখোঁ য'ত ভগৱন্ত বিষ্ণুৰ সমস্ত শক্তি নিৰূপিত হৈছে সেই মন্ত্ৰ যদি য'তে ত'তে লিখি পেলাই য'ত ত'ত পেলাইছোঁ তেতিয়াহ'লে সেইকণ পাপৰ ভাগিও মই হ'ব লাগিব সেইকাৰণে আচলতে কি হয় যিকোনো চিঠি পত্ৰ আচলতে আমাৰ ইমানখিনি চিন্তা কৰা নহয় কিন্তু পৰাপক্ষত য'তে ত'তে ভাগৱতৰ দ্বাদশাক্ষৰ মন্ত্ৰ লিখিব নালাগে কাৰণ ভাগৱতৰ মূল শক্তি সেই মন্ত্ৰত আছে যিকোনো পত্ৰত লিখা বস্তু নহয় গুৰুমুখৰ পৰা শুনি অন্তৰত জপ কৰাৰ বস্তু সেই মন্ত্ৰ নাৰদদেৱেও ধ্ৰুৱক কানে কানেহে প্ৰদান কৰিছে জপ কৰোঁতে এই দুটা ওঠৰ শব্দ এই দুখন কাণেৰে বোলে স্পৰ্শ হ'ব লাগে সেইটো হৈছে জপৰ উত্তম বিধি নামৰ উচ্চাৰণ কৰোঁতে নাম যেতিয়া জপ কৰা হয় যেতিয়া ভাগৱতৰ দ্বাদশাক্ষৰ মন্ত্ৰ জপ কৰা হয় উঠাৰে উচ্চাৰণ কৰোঁতে দুখন কাণে শুনিব নালাগিব এনেকুৱা বিধি আছে গতিকে সেই বাক্য যদি আমি যধে মধে য'ত ত'ত উচ্চাৰণ কৰিছোঁ চাবচোন কিছুসকলে ভাষণ দিয়াৰ আগমুহূৰ্তত দ্বাদশাক্ষৰ মন্ত্ৰ উচ্চাৰণ কৰি দিয়ে সেইটো নিয়ম নহয় এইটো আপোনাৰ হবে কেনেকৈ লৈ সেইটো আপোনাৰ হ'ব দৃষ্টিৰ ওপৰত কিন্তু শাস্ত্ৰই কিন্তু তাৰ বিষয়ে নিষেধাজ্ঞা অৰ্পণ কৰিছে যে য'তে ত'তে দ্বাদশাক্ষৰ মন্ত্ৰ লিখিবও নালাগে উচ্চাৰণো কৰিব নালাগে কাৰণ ভাগৱতৰ মূল মন্ত্ৰ হয় আৰু সেই ভাগৱতৰ মূল মন্ত্ৰকে ধ্ৰুৱই সেই মধুবনত শ্ৰীহৰিৰ বিগ্ৰহ স্থাপন কৰি আৰাধনা কৰি প্ৰথম 3 দিন অনাহাৰে ইয়াৰ পাছত 7 দিন ইয়াৰ পিছত 9 দিন ইয়াৰ পিছত 12 দিন ইয়াৰ পাছত সম্পূৰ্ণ ছমাহলৈকে নিৰাহাৰে ভগৱন্তক একান্ত মনে হৃদয়ত চিন্তা কৰি তপস্যা আচৰণ কৰিছে সেই সময়ত ইমান শক্তিশালী পৰিলে ধ্ৰুৱৰ যুগৰ স্থিতি যে ভৰিৰ বৃদ্ধাংগুষ্ঠিৰ ওপৰত থিয় হৈ ভগৱন্তক উপাসনা কৰিছে 5 বছৰ শিশুটিৰ তপ চাওকচোন বোলে কিবা এটা পাবলৈ হ'লে সাধনা লাগিব সেই সাধনাৰ ক্ষেত্ৰত ঈশ্বৰে কৃপা কৰি যে দি দিব নহয় 5 বছৰ শিশুটিৰ এও সাধনা কৰিব লগা হৈছে ঈশ্বৰক পাবলৈ আৰু আজিকালি কিছুসকল যুৱ প্ৰজন্মৰ মাজত এনেকৈ দেখা তপটো দূৰৰে কথা
কিবা এটা কথা শুনিবলৈও ধৈৰ্য নাই ধৈৰ্য অবিহনে আমি জীৱনত একো পাব নোৱাৰোঁ আগতে সেই ভক্ত ধ্ৰুৱ ইমান বছৰ 6 দিন নিৰাহাৰে ঈশ্বৰক উপাসনা কৰিছে বৃদ্ধাংগুষ্ঠিৰ ওপৰত থিয় হৈ কিমান উচ্চ পৰ্যায়ৰ সাধনা আমি ইমানখিনি কৰিব নালাগে কিন্তু সেই সকলকে শুনি আমি অনুপ্ৰাণিত হ'ব পাৰোঁ তেওঁলোকে কেনেকুৱা জীৱন যাপন কৰিছিল আজি আমি কেনেকুৱা জীৱন যাপন কৰিছোঁ আৰু যেতিয়া সেই 6 মাহৰ পাছত ধ্ৰুৱৰ যুগৰ স্থিতি ইমান শক্তিশালী হৈ পৰিল যে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ বায়ু স্তব্ধ কৰি দিলে তেতিয়া সি ভগৱন্ত নাৰায়ণ উপস্থিত হলি সন্মুখত কিন্তু অন্তৰ্মনত তেওঁ ইমান মগ্ন হৈ আছে যে চকু নেমেলি তেতিয়া অন্তৰৰ পৰা ভগৱান অন্তৰ্ধান হৈ দিল তেতিয়া ধ্ৰুৱই চকু মেলি সাক্ষাৎ ভগৱন্তক দেখা পাইছে আৰু তেতিয়া ভগৱন্তৰ দৰ্শনৰ মাত্ৰকে ধ্ৰুৱই যি ইচ্ছা লাভ কৰি ভগৱন্তক উপাসনা কৰিছিল যে মোক কাহানিও মোৰ পিতৃ পিতামহে ঢুকি নোপোৱা এটা স্থান লাগে ভগৱন্তৰ সেই দিব্য ৰূপ দৰ্শন পোৱাৰ পাছত ধ্ৰুৱৰ সেই ইচ্ছাও নাইকিয়া হৈ থাকিছিল কিন্তু ভগৱন্তই নিজে ইচ্ছা কৰি তেওঁ ত্ৰৈলোক্যৰ ওপৰে তাহাংক থৈলা থাপি তিনিও লোকৰ ওপৰত ধ্ৰুৱতৰাৰ ওপৰত নিক্ষেপ কৰি গ্ৰহ নক্ষত্ৰৰ সকলো গতি নিৰ্ণয় কৰা হয় সেই ধ্ৰুৱলোকত ধ্ৰুৱৰ অধিষ্ঠান ৰাখি অষ্টবহুৰ প্ৰধান ৰূপত প্ৰতিস্থাপন কৰি ৰাখিলে ইয়াৰ পাছত ভগৱন্তই কি ক'লে সেইটো আটাইতকৈ ইণ্টাৰেষ্টিং কথা ভগৱন্তই ধ্ৰুৱৰ সেই নিষ্কাম ভাৱত তুষ্ট হৈ পেলাই বৈকুণ্ঠলৈ লৈ যোৱা নাই কি কৈছে যে হে ধ্ৰুৱ তুমি নিজৰ ৰাজ্যলৈ উভতি যোৱা ৰাজ্যলৈ উভতি গৈ তুমি ৰাজ্য পালন কৰাগৈ ৰাজধৰ্ম পালন কৰা তোমাৰ যি আশ্ৰম ধৰ্ম আৰু সেই আশ্ৰম ধৰ্ম পালন কৰে মোক অৰ্পণ কৰি সকলো কৰ্ম কৰা তেতিয়া তুমি অন্তিম সময়ত মুকেই প্ৰাপ্ত কৰিবা সংসাৰ গৌতম বুদ্ধয়ো সংসাৰ বিমুখিতাহে দেখুৱালে আমাৰ এইটো চিন্তা কৰা হয় বুদ্ধত বুলি গৌতম বুদ্ধক বিষ্ণুৰ দশম নৱম অৱতাৰ বুলি ধাৰণা কৰা হয় কিন্তু গৌতম বুদ্ধ বিষ্ণুৰ নৱম অৱতাৰ নহয় বিষ্ণুৰ যি অৱতাৰ বুদ্ধ সেই বুদ্ধৰ জন্ম গৌতম বুদ্ধৰ জন্ম 2000 বছৰ আগতে ব্ৰাহ্মণ কুলত হৈছিল আৰু গৌতম বুদ্ধৰ জন্ম হৈছিল ক্ষত্ৰিয় কুলত কিন্তু সময়ৰ বহুতখিনি কথা এইবিলাক কথা ক'বলৈ গ'লে ঢেৰ দীঘলীয়া হ'বগে কিছুমান কথাত লাগি সেই বুদ্ধই এই বুদ্ধ এক হৈ থাকিল গৌতম বুদ্ধৰ কথা এইখিনিতে এই কাৰণে প্ৰসংগ টানি আছে গৌতম বুদ্ধই কিন্তু সংসাৰ বিমুখিতাহে দেখুৱালে যেতিয়া পুত্ৰ ভাৰ্যা সকলো শুই আছে তেতিয়া দেখিলে যে এই শৰীৰটোৰ অৰ্থে আৰু কাম কৰিলে নাই সেই শুই থকা পুত্ৰ ভাৰ্যাক এৰি পেলাই তেওঁ গুচি গৈছে সন্ন্যাস ধৰ্ম আচৰণ কৰিছে কিন্তু ভাগৱতে সেইটো দেখুওৱা নাই ভাগৱতে দেখুৱাইছে জানো ভক্তৰ ধ্ৰুৱক ভগৱন্তই কি কৈছে তুমি সংসাৰ এৰি পেলাই মোৰ লগত যাব নালাগে তুমি নিজৰ দায়িত্বখিনি পালন কৰাগে দায়িত্বৰ জৰিয়তে মোক সাধনা মোক পাবা অন্তিম সময়ত দায়িত্বক ত্যাগ কৰিবলৈ কোৱা নাই সেইটো গৃহস্থীজনৰ বাবে আটাইতকৈ উত্তম উপদেশ আমি ভাবি থাকোঁ যে এই ভক্তি কৰিলে বৰ বেছিকৈ ভাগৱত শুনি পঢ়ি থাকিলে আৰু গৃহস্থী আশ্ৰম ধৰ্ম বা গৃহস্থী ধৰ্মৰ ৰক্ষা বৰ সহজ হৈ নাথাকে কাৰণে বৈৰাগ উপজি আহিব এনেকুৱা ধৰণৰ কথা বুলি আমাৰ বহুত মানুহে ভয় খাই থাকে কিন্তু ভাগৱতে সংসাৰ কেনেকৈ পালন কৰিব লাগে তাক পৰিপুষ্টহে কৰি দেখুৱাইছে যে কিদৰে নিজৰ দায়িত্ব কৰ্মৰ জৰিয়তেও ঈশ্বৰ উপাসনা সম্ভৱ হয় আৰু সেই ধ্ৰুৱৰ বংশতেই ধ্ৰুৱৰ পুত্ৰ বৎসৰৰ বংশতেই জন্ম হৈছিল মহাৰাজ অংগ আৰু অংগৰ পত্নী আছিল সুনিথা এতিয়া মহাৰাজ অংগ আৰু সুনিথা অপুত্ৰকা আছিল অপুত্ৰকা থকাৰ পাছত মৈনিকী অংগীৰাৰ উপদেশক্ৰমে তেওঁলোকে যি পুৰুদাস নামৰ যজ্ঞ আচৰণ কৰিছিল সেই যজ্ঞৰ প্ৰভাৱত তেওঁলোকে এটি পুত্ৰ সন্তানৰ ভাগী হৈছিল সেই পুত্ৰই আছিল মহাৰাজ বেন এতিয়া বেনৰ পালন পোষণ হৈছিল তেওঁৰ মাতামহ অৰ্থাৎ মাতৃৰ মাক দাৰুণীৰ অধ্যক্ষতাত এতিয়া দাৰুণী স্বভাৱ চৰিত্ৰ সকলোৰে পৰা ধৰ্মভ্ৰষ্ট আছিল সেই বেনক ডাঙৰ দীঘল হ'বলৈ সেই দাৰুণীৰ সংগত দিয়াৰ বাবে বেন সৰুৰে পৰা উৎপতীয়া অধাৰ্মিক আৰু অৱগুণযুক্ত হ'ল সেইকাৰণে কৈছে ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিবলৈ আমাৰ কি হয় চাবচোন মাত নুফুটা ল'ৰাটোৰ মুখতো আমি বেয়া মাতটোহে মাতিবলৈ শিকাওঁগৈ ৰাম বুলিবলৈ কৃষ্ণ বুলি কৰিবলৈ নিশিকাওঁগৈ পিছত সেইটোৱে যেতিয়া ডাঙৰ হৈ পেলাই বেয়া মাতটো মাতিব আকৌ আমিয়ে কওঁ বোপাই বেয়া মাত নামাতিবি মাত নুফুটোতে আমি কি শিকাইছিলোঁ যেনেকুৱা সংগত ল'ৰা ছোৱালী ডাঙৰ দীঘল হয় সেইবিলাক সংগই পাছত স্বভাৱ চৰিত্ৰ গঠনতো প্ৰভাৱ পেলায় এতিয়া বেনৰ চাওকচোন যজ্ঞৰ ফল প্ৰসূত হৈ তেওঁৰ জন্ম কিন্তু পালন পোষণ অসৎ সংগত হোৱাৰ বাবে বেন দুৰাচাৰী হ'ল যি দুৰাচাৰিতাৰ বাবে মহাৰাজ অংগ সুনিতাই সংসাৰ বিৰোগ হৈ শৰীৰ এৰিব লগা হ'ল সমস্ত ঋষিসকলৰ সন্মুখত নিজকে ঈশ্বৰ বুলি প্ৰকাশ কৰি থবলৈ ধৰিলে সকলো ধৰ্ম কৰ্মৰ অনুষ্ঠান ভ্ৰষ্ট কৰি ফুৰিবলৈ ধৰিলে আৰু তেতিয়া ঋষিসকলক অপমান কৰাৰ বাবে ভৃগুৱাদী মহৰ্ষিসকলে অভিশাপগ্ৰস্ত কৰি তেওঁক মৃত কৰালে আৰু তেতিয়া সুনিধিৰ মাতৃ যুগ বলেৰে কি কৰিলে সুনিধিৰ মাতৃয়ে যুগ বলেৰে বেনৰ সেই শৰীৰটো সংৰক্ষণ কৰি থৈ দিলে আৰু বেনৰ উৎপাত বোলে ইমান বৃদ্ধি হৈ গৈছিল পৃথিৱীয়ে নিজৰ উৰ্বৰতা শক্তি নিজৰ ভিতৰতে সামৰি লৈছিল
সমগ্ৰ লোকত যেতিয়া অকাল দেখিবলৈ ধৰিলে, বতৰৰ কোনো সন্তুলন নাই, জলবায়ুৰ কোনো সন্তুলন নাই, তেতিয়া পূৰ্বতে জম্বুদ্বীপ বুলি কোৱা হৈছিল। মানে জম্বুদ্বীপ আজিকালিহে এতিয়া ভাৰতৰ ভৌগোলিক সীমাটো কমি আহিল। পাকিস্তান, বাংলাদেশ, শ্ৰীলংকাই ভাৰতৰ ভৌগোলিক সীমাটো বুজাও, কিন্তু আজিৰ পৰা 1000 বছৰ আগত ভাৰতবৰ্ষ বুলি কোৱা লাগিলে সেই ইজিপ্তৰ পৰা ম্যানমাৰলৈকে ভাৰতৰ পৰিসীমা ব্যাপ্ত হৈ আছিল। কাৰণ সেই ইজিপ্তৰ গুহাটো ৰামৰ গুহাচিত্ৰ প্ৰমাণ ৰূপত আৱিষ্কাৰ হৈছে। নেদাৰলেণ্ডত আজিও ৰামৰ নামত পইচা চলে, ইণ্ডোনেছিয়াত আজিও ৰামায়ণ প্ৰচাৰ হয়, থাইলেণ্ডলৈ গ'লে সমুদ্ৰ মন্থত তেওঁলোকে নিজকে ৰামৰ পূৰ্বজ বুলি ভাবে। তালৈকে জম্বুদ্বীপৰ প্ৰভাৱ বিস্তাৰ আছিল। গতিকে সেই সমগ্ৰ জম্বুদ্বীপ যেতিয়া ৰজাহীন হৈ পৰিল, সমস্ত প্ৰজাৰ মাজত অসন্তুলন দেখা পাই, তেতিয়া ভৃগুৱাদী ঋষিসকলে কি কৰিলে, সেই বেনৰ সংৰক্ষিত কৰা শৰীৰটোক মথন কৰি, যিটো আমি আজি আধুনিক বিজ্ঞানৰ দৃষ্টিৰে চাবলৈ গ'লে যেনেদৰে বৃক্ষৰ সামান্য টুকুৰা এটাৰ পৰা পূৰ্ণাংগ বৃক্ষজোপা সৃষ্টি কৰাৰ যিটো প্ৰক্ৰিয়া কলাকৰ্ষণ, টিচু কালচাৰ বুলি কয়, ঠিক তেনে মানুহৰ অংগ বিকাশৰ ক্ষেত্ৰত সামান্য কলাৰ পৰা যিদৰে সম্পূৰ্ণ অংগ এটা বিকাশ কৰিব পাৰি, নিশ্চয়কৈ চাগে ঋষিসকলৰ ওচৰত তেনেকুৱা কিবা পদ্ধতি আছিল। সেইকাৰণে সেই মৃত বেনৰ শৰীৰৰ পৰা মথন কৰি পেলাই পোনপ্ৰথমতে তেওঁৰ শৰীৰৰ পৰা যি সৃষ্টি হৈছিল পাপ পুৰুষ ৰূপত নিখাদ, সমস্ত বেয়া গুণসমূহ লৈ পেলাই নিখাদৰ জন্ম হ'ল। ইয়াৰ পাছতে ঋষিসকলে কি কৰিলে, দক্ষিণ বাহুক মথন কৰি তাৰ পৰা উৎপন্ন কৰিছিল মহাৰাজ পৃথু, আৰু বাম বাহুৰ পৰা উৎপন্ন হৈছিল দেৱী অৰ্চিৰ, আৰু সেই পৃথুকে ভগৱন্তৰ অৱতাৰ বুলিও গণ্য কৰা হয়। আৰু সেই পৃথুৱে কি কৰিছিল, বসুমতীক দোহন কৰিছিল, কাৰণ সমস্ত সংসাৰৰ উৰ্বৰতা নাশ হৈ গৈছিল। দোহন কৰি তেতিয়া স্বয়ম্ভুক মনুক পাত্ৰ কৰিছিল। স্বয়ম্ভুক মনু, ক্ষমা কৰিব, পাত্ৰ নহয় বৎসৰ, অৰ্থাৎ কাৰণ গাইজনীৰ পৰা গাখীৰখন খীৰাবলৈ পোৱালিটোও প্ৰয়োজন। সেই পোৱালি ৰূপত স্বয়ম্ভুক মনুক সেই গুৰ বা ধেনুৰূপা বসুমতীৰ সন্তান ৰূপত উপস্থিত কৰাই নিজেই পাত্ৰ ৰূপত উপস্থিত হৈ দোহন কৰিছিল। এতিয়া ইয়াত এটা তাত্ত্বিক দৰ্শন আছে। পৃথিৱীৰ পৰাই সমস্ত ঔষধি, সমস্ত তত্ত্বৰ উৎপত্তি, তাক কোনে ভক্ষণ কৰিছে? মনুৰ সন্তানসকলে। সেইবাবে পাত্ৰ ৰূপত কোন উপস্থিত, পোৱালি ৰূপত কোন উপস্থিত আছে? স্বয়ম্ভুক মনু। সমগ্ৰ মনুষ্যকুলক মনুৱে প্ৰতিনিধিত্ব কৰিছে। তাক দোহন কৰিছে কোনে? পৃথিৱীৰ পালকৰূপী পৃথুৱে। আৰু এই প্ৰসংগই পৃথুচৰিত সম্পন্ন হয়। ইয়াৰ পাছত মহাৰাজ পৃথুৰ ৰাজসভালৈ চাৰিসিদ্ধৰ আগমন ঘটিছে, আৰু চাৰিসিদ্ধৰ জৰিয়তে তেওঁ ভাগৱত ধৰ্মৰ জ্ঞান লাভ কৰি অন্তিম সময়ত বৈকুণ্ঠলৈ গমন কৰিছে।